চকুত খুটিব সেইটো মই জনা নাছিলোঁ। আহা আহা নবোৱাৰী, আহা। তোমাৰ গুণগুৰিমাৰ কথাই ইয়াত চলি আছে। ইমান দিনেতো তোমাৰ ৰূপৰ কথাহে গম পাইছিলোঁ। এতিয়া তোমাৰ গুণৰ কথা শুনি আমাৰ চকু কপালত উঠিছে। তাৰে আলোচনা চলি আছে। বৰ সত্যবাদী দেই তুমি। আমাৰ নবোৱাৰীৰ ইমানবিলাক গুণ আছে বুলিতো আমি ইমান দিনে জনাই নাছিলোঁ। ইমান ডাঙৰ ডিগ্ৰী আছে বুলিতো তুমি আমাক আগতে ক'ব লাগিছিল। মুখখন দেখিলে এনে লাগে যেন মাটিত সাৰ আছে, তোমাৰ গাত সাৰ নাই। কিন্তু ভিতৰি ইমান ডাঙৰ নাটক এখন কৰি আছা বুলিতো আমি গমেই পোৱা নাছিলোঁ। বৰ ভাল অভিনেত্ৰী দেই তুমি। এইবোৰ নাটক কৰিবলৈ তোমাক কোনে শিকাই পঠাইছিল? মায়ে নে দেউতাৰাই? আমাকো তুমি মিছা কথা ক'বলৈ নিদিলা। আমাৰ মান সন্মান সকলো শেষ কৰি পেলালা। ভগিবলৈ আৰু মানুহ বিচাৰি নাপালা। ইয়াক মূৰ্খ পাই ইয়াক ভালদৰে বাছি ল'লা। কি বুলি ভাবিছিল? তোমাৰ এই কথাবোৰ আমি কোনোদিনে গম নাপাম? হা? এতিয়া চকু পানী উলিয়াই এক্টিং কৰিলে নহ'ব। সঁচা কথাবিলাক কোৱা। তোমাৰ আচল স্বৰূপটো এতিয়া ওলাই পৰিছে। তোমাৰ অভিনয়ত আমি এতিয়া আৰু ভুল নাযাওঁ। হে ৰাসতিকান্তি, এতিয়া এনেকৈ থাকিবা নে কথাবিলাক ক'বা? কি উদ্দেশ্য লৈ এইখন ঘৰলৈ আহিছিলা? উদ্দেশ্য আৰুনো কি হ'ব? সহজ সৰল ল'ৰা পাইছে, ভাল ঘৰ, সা সম্পত্তি দেখিছে। গোটেই জীৱনটো অভাৱ নোহোৱাকৈ চলি যাব পাৰিব, সেইকাৰণেতো বিয়া হৈ আহিছে। আৰু এইবোৰ মানুহক ইয়াতকৈ আৰু লাগেনো কি? আপোনালোকে ভুল ভাবিছে। আপোনালোক আহিলে, আহক। ভাল সময়তে আহিছে। এনেও আপোনালোকলৈ আমি খবৰ পঠিওৱাৰ কথা ভাবিছিলোঁৱেই। আপোনালোক আহিল যেতিয়া এতিয়া কথাবোৰ ভালকৈ আলোচনা কৰিব পৰা যাব। লোভ মোহে মানুহক কিমান তললৈ নিব পাৰে, এয়াই হৈছে তাৰ প্ৰমাণ। বৰ ভাল গেম খেলিলে বৰুৱা আপুনি মোৰ লগত। আপুনি কৈছিল আপোনাৰ ছোৱালী সতী সাবিত্ৰী। এতিয়া এইবোৰ কি? আপোনাৰ ছোৱালীৰ যে এনেকুৱা এখন ৰেকৰ্ড আছে সেইটোতো আমাক কোৱা নাছিলে। আমাক ক'বলৈ বেয়া পাইছিল, নীৰৱক ক'ব লাগিছিল। ধন টকা পইচা সা সম্পত্তিৰ লোভত মানুহ যে ইমান তললৈ নামিব পাৰে সেইটো জনা নাছিলোঁ। মাক বাপেক হৈ ছোৱালীক এয়াই শিক্ষা দিলে। এতিয়া এইবোৰ কথা যদি বাহিৰত ওলাই আমাৰ প্ৰেষ্টিজ ক'ত থাকিব? আপোনালোকৰনো কি? ছোৱালীজনীক বিয়া দিলে যেতিয়া সকলো ফালৰ পৰা আজৰি। এতিয়া সৰুজনী ছোৱালীকো ভাল টকা থকা ল'ৰা এটা চাই বিয়া দি দিয়ক। গোটেই জীৱনটো ভৰিৰ ওপৰত ভৰি তুলি খাই থাকিব পাৰিব। নাপায় বৰুৱা, মানুহক এনেকৈ বিপদৰ মাজলৈ ঠেলি দিব নাপায়। আপুনি মোৰ নাকটো গুৰিতে কাটিলে। বৰ বিশ্বাস কৰিছিলোঁ আপোনাক, কিন্তু আপুনি মোৰ এই বিশ্বাসবোৰ এনেকৈ ভৰিৰে মোহাৰি পেলাব নালাগিছিল। পৃথিৱীত আৰু ল'ৰা বিচাৰি নাপালে, আমাৰ ইজনকহে পালে। খুৰা, খুৰা, প্ৰকাশ খুৰা। অ' আপুনি? খুৰা নাই নেকি? দোকানখন বন্ধ দেখিলোঁ, সেইবাবে আকৌ ইয়ালৈকে আহিব লগা হ'ল। মা দেউতা নাই, বাৰ ঘৰলৈ গৈছে। হয় নেকি?
হ'ব দিয়া পিছত আহিম ৰ'ব আপোনাৰ লগত মোৰ দুটামান কথা পাতিবলগীয়া আছে আপুনি আমাৰ ঘৰত আকৌ আহি ভালেই কৰিলে বহকচোন যোৱাৰ আগত মোক দুটামান প্ৰশ্নৰ উত্তৰ দি দিয়ক আহক চাওক বৰুৱা সম্পৰ্ক এটা গঢ়িবলৈ হ'লে আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱেই হ'ল বিশ্বাস এইবোৰ কথা যদি আপোনালোকে আমাক আগতেই ক'লেহেঁতেন তেনেহ'লে আজিৰ এই পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন এটা মিছা কথাৰ আশ্ৰয় লৈ আমাক এনেকৈ কিয় অপমান কৰিলে আপোনালোকৰ দৰে মানুহবোৰক দেউতাই বহুত সহায় কৰি থৈছে যদি দেউতাক সঁচা কথাবোৰ ক'লে হয় দেউতাই নিসংকোচে আপোনালোকক সহায় কৰিলেহেঁতেন আপোনালোকৰ ছোৱালীক ভালদৰে বিয়া দিলেহেঁতেন আপোনালোকে এনেই এইবোৰ কথা ভাবিছে আমি কোনো ধন সম্পত্তি বা টকা পইচাৰ লোভত পৰি আমাৰ ছোৱালী এইখন ঘৰলৈ বিয়া দিয়া নাই আপোনালোকৰ ল'ৰাই আমাৰ ছোৱালীক পচন্দ কৰাৰ বাবেহে এই বিয়া সম্ভৱ হৈছে আৰু যদি সঁচা কথা ক'বলৈ যাওঁ মোৰ ছোৱালী এইখন বিয়াত বহিবলৈ মান্তিয়ে হোৱা নাছিল মিছা কথা কৈ তাই বিয়া হ'ব খোজা নাছিল আৰু সেইবাবেই বিয়াৰ আগতে তাই নীৰৱক কথাবোৰ কৈ দিব বিচাৰিছিল সেইফালৰ পৰা চাবলৈ গ'লে মোৰ ছোৱালীৰ গাত কোনো দুখ নাই যদি কিবা ভুল কৰিছোঁ কিবা দোষ কৰিছোঁ কেৱল মই কৰিছোঁ ময়ে তাইক এইবোৰ কথা সকলোৰে পৰা লুকুৱাই ৰাখিব কৈছিলোঁ অ' মাক হৈ জীয়েকক ফাঁকি কথা কৈ আপুনিয়ে বিয়াত বহিবলৈ গ'লে হয় গতিকে যিমান গালি পাৰে মোকেই পাৰক মোৰ দুখৰ শাস্তি মই আজি মূৰ পাতি ল'বলৈ আহিছোঁ ছোৱালীক বিয়া দি আজৰি এতিয়া দুখ স্বীকাৰ কৰি কি লাভ তাৰ বাহিৰে মোৰ আন একো উপায় নাছিল মাক হৈ মই ছোৱালীক কেতিয়াও বেয়া শিক্ষা দিয়া নাই কিন্তু মই জানিছিলোঁ যে এইখন সমাজত এইবোৰ কথা শুনি কোনোবাই তাক সহজভাৱে গ্ৰহণ কৰিব বুলি ভবাটো এটা ভুলৰ বাহিৰে আৰু আন একো নহয় আৰু সেয়েহে মই সকলোবোৰ কথা লুকুৱাই ৰাখিবলৈ বাধ্য হৈছিলোঁ মোৰ ঠাইত আপোনালোক হোৱা হ'লে আপোনালোকেও চাগে সেই একেই সিদ্ধান্ত ল'লেহেঁতেন হয় মোৰ ছোৱালী ধৰ্ষিতা তাইৰ কৈশোৰ অৱস্থাতে তাইৰ লগত এনে এটা ঘটনা ঘটিছিল যিটো ঘটনাত তাইৰ কোনো দুখ নাছিল আমাৰ সমাজখনেইতো এনেকুৱা য'ত গাভৰু ছোৱালীৰ বাবে প্ৰতি পদে পদে এতিয়াও বিপদে অপেক্ষা কৰি থাকে কি কৰিম হয়তো কপালতে ভগৱানে এনে এটা দিন লিখি থৈছিল কিন্তু সেই বুলিয়ে মই মোৰ পেটৰ সন্তানজনীক ডিঙি চেপি মাৰি পেলাবতো নোৱাৰো সেয়েহে সময়ে আমাক জেনি নিছে পৰিস্থিতিৰ দাস হৈ আমিও তিনিয়ে বাট বুলিছো এই ঘটনাটোৱে কেৱল আমাৰ ছোৱালীৰ জীৱনেই ধ্বংস কৰা নাছিল আমাৰ পৰিয়ালটোৰ আমি আটাইকেইটা প্ৰাণী সেই ঘটনাটো ধ্বংস হৈ গৈছিলোঁ তাইৰ চিন্তাত আমি দিনবোৰ কেনেকৈ কটাইছিলোঁ আমি হয়তো ভাষাৰে বুজাব নোৱাৰো হয় আমি মিছা কথা কৈছিলোঁ ক'বলৈ বাধ্য হৈছিলোঁ কাৰণ আমি অতীতটোক পাহৰি নতুনকৈ জীৱনটো আৰম্ভ কৰিব বিচাৰিছিলোঁ নিজৰ গাত কোনো দোষ নথকা ছোৱালীজনীৰ লগতে আমাৰ পৰিয়ালটোৰ সমাজৰ অইন 10জনৰ নিচিনাকৈ জীয়াই থকাৰ অধিকাৰ আছে বুলি ভাবিছিলোঁ
সেই ঘটনাটোত মাজনী ইমানেই মানসিকভাৱে দুৰ্বল হৈ গৈছিল যে মানুহৰ ভয়ত তাই কোঠাৰ পৰা ওলোৱাই বন্ধ কৰি দিছিল। সেই ছোৱালীজনীক মই জীয়াই থাকিবলৈ সাহস দিলোঁ, নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ শিকালোঁ, উচ্চ শিক্ষাৰে শিক্ষিত কৰালোঁ। আৰু এইখিনি কৰি যদি মই ভুল কৰিছিলোঁ তেন্তে মই ভুল কৰিছিলোঁ, কিন্তু এইখিনি কৰিয়েই মই আমাৰ জীৱনবোৰ লাহে লাহে সহজ কৰি তুলিছিলোঁ। আৰু মই এতিয়া আপোনালোকক অনুৰোধ কৰোঁ, আপোনালোকেও যদি কথাবোৰ সহজ পাব। আপুনি কি ক'ব খুজিছে যে আমি ইমান এটা ডাঙৰ ঘটনা সহজভাৱে ল'ব লাগে? এৰা, আপোনালোকেনো কিয় সহজভাৱে ল'ব? তাইতো আপোনালোকৰ ছোৱালী নহয়, মোৰহে ছোৱালী। কলা বোবা খুৰা যিয়েই নহওক কিয়, মইহে তাইক মাকৰ মৰম দিব লাগিব। এইখিনিৰ পৰাতো মই তাইক বঞ্চিত কৰিব নোৱাৰোঁ। আৰু মোৰ নিচিনাকৈ যিসকল মাকৰ একেই অৱস্থা হৈছে তেওঁলোকেও নোৱাৰে। বুজি নাপাওঁ আমাৰ সমাজখন কিয় এনেকুৱা। যিজনী ছোৱালীৰ লগত এনে নিৰ্মম পাশৱিক ঘটনাটো ঘটে, সেইজনী ছোৱালীকে আকৌ সমাজে ধৰ্ষিতা, চৰিত্ৰহীনা বুলি চিৰদিনলৈ আঙুলিয়াই থাকে। আৰু যিসকলে ছোৱালীজনীৰ লগত এনে কাম কৰে সেইকেইজন কিন্তু কিছুদিনৰ পিছতেই সমাজৰ লগত সহজেই মিলি পৰে। ভদ্ৰ মানুহ নামৰ মুখাখনৰ আঁৰত সেইসকলে সুন্দৰকৈ জীৱন যাপন কৰে। আৰু বিয়া বাৰুৰ ক্ষেত্ৰত সদায় কেৱল ছোৱালীজনীৰ অতীতটোক লৈহে প্ৰশ্ন কৰা হয়। চাৰিওফালৰ পৰা নিকা ছোৱালী এজনীহে যেন সকলোৱে বিয়া কৰাব খোজে। কিন্তু ল'ৰাজনৰ ক্ষেত্ৰত ল'ৰাজনৰ অতীত, ল'ৰাজনৰ চৰিত্ৰ এইবিলাক যেন সকলোৰে কাৰণে এটা অপ্ৰয়োজনীয় কথা। কিয় চৰিত্ৰৰ কথা যেতিয়া আহে ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত সদায় কিয় একেখিনি কথা প্ৰযোজ্য নহয়? কি হ'ল? একো নকলে যে? তোমালোক শিলঘাটৰ পৰা ইয়ালৈ কিয় আহিলা সেই কথা মই কেনেকৈ জানিম? তোমাৰ মা দেউতাক সুধিব পাৰা। আপুনি আমাৰ ঘৰখনৰ লগত কেনেকৈ চিনাকি? তোমালোক সোণাপুৰত থাকোঁতে মই অদিতিক পঢ়াইছিলোঁ। তোমাৰ মা দেউতাক মই মোৰ নিজৰ খুৰা খুৰীৰ দৰে ভাবিছিলোঁ। বহুদিনৰ মূৰত তোমাৰ দেউতাক লগ পাই তেখেতৰ লগতে ইয়ালৈ আহিলোঁ। আপুনি আমাৰ বাৰ ঘৰলৈ কিয় গৈছিল? মই এজন সাংবাদিক। অভিনৱ ফুকনৰ ওপৰত নিউজ এটা কৰিব লগা হোৱাত তালৈ গৈ মই অদিতিক দেখিছিলোঁ। বাৰু সুপ্ৰিয়া, হা? তুমি মোক এটা সহায় কৰি দিবা নেকি? কি? পাৰা যদি তোমাৰ বাৰ নাম্বাৰটো মোক দিবা নেকি? তাইক এটা ফোন কৰিম। বহুদিন তাইৰ লগত কথা পতা নাই। এবাৰ ফোন কৰি তাইৰ খবৰ সুধিম। এইবোৰ ইম'চনেল ষ্টৰী শুনাই একো লাভ নাই। চিধা কথা, আপোনালোকে মিছা কথা কৈ ছোৱালীক বিয়া দিছে। এতিয়া কি সিদ্ধান্ত ল'লে ভাল হয় সেইটো ভাবক। আপোনালোকে কি সিদ্ধান্তৰ কথা কৈছে বাৰু? চাওক, আমি থানাৰ আশ্ৰয় ল'লে আপোনালোকৰ ওপৰত কেছ কৰিলে কথাটো আৰু বেছি ডাঙৰহে হ'ব। আৰু যিহেতু ভুল আপোনালোকেই কৰিছে, গতিকে শাস্তিও আপোনালোকেই পাব। আৰু সেইবোৰ কৰিলে আমাৰ সন্মান হানি হ'ব। তাতকৈ এটা বুজাবুজিলৈ আহক। আমাৰ চিধা কথা, কোনো কাৰণত আমি আপোনালোকৰ ছোৱালীক আমাৰ এইখন ঘৰত নাৰাখোঁ। আৰু বিয়াখনৰ নামত আপোনালোকৰ যি খৰচ হ'ল সেইখিনি আমি আপোনালোকক ঘূৰাই দিম। এতিয়া পইচা আৰু ছোৱালী লওক আৰু ঘৰলৈ যাওক।